দৰিদ্ৰতাক নেওচি পৰিশ্ৰীৰ সফলতা অন্ধকাৰৰ মাজতো জ্বলি উঠিছে এটি আশাৰ প্ৰদীপ দৰিদ্ৰতা যাৰ বাবে হেঙাৰ হ'ব পৰা নাই মৰিগাঁও এজাৰবাৰীৰ এটি দুখীয়া পৰিয়ালৰ বাবে আজি সুখৰ দিন কিন্তু এই সুখৰ আঁৰত লুকাই আছে এক অনিশ্চিত ভৱিষ্যতৰ কৰুণ ছবি মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পৰিশ্ৰী ডেকা সত্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৭১% নম্বৰ আৰু লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ পৰিশ্ৰীয়ে প্ৰমাণ কৰিলে যে মেধা কোনো অট্টালিকাৰ দাস নহয় পিতৃ জিতমণি ডেকা এজন ই ৰিক্সা চালক দিনটো ৰ'দ বৰষুণ একাকাৰ কৰি চলোৱা ই ৰিক্সাৰ সামান্য উপাৰ্জনেৰে কোনোমতে চলে তেওঁলোকৰ সংসাৰ মাৰ্কশ্বিটত জিলিকি থকা নম্বৰবোৰ যেন পিতৃৰ প্ৰতিটো টোপাল ঘামৰ একোটা স্বীকৃতি মাতৃ ৰুমি ডেকাৰ দুখৰ মাজতো আজি চকু সেমেকি উঠিছে আনন্দত কিন্তু আনন্দৰ এই মুহূৰ্ততে পৰিশ্ৰীৰ চকুত থমকি ৰৈছে এটা ডাঙৰ প্ৰশ্ন মই আৰু পঢ়িব বিচাৰোঁ এই সৰল ইচ্ছা এতিয়া পৰিয়ালটোৰ বাবে এক কঠিন প্ৰত্যাহ্বান যিখন ঘৰত এসাঁজ ভাতৰ বাবে সংগ্ৰাম কৰিব লাগে সেইখন ঘৰত উচ্চ শিক্ষাৰ খৰচ যোগান ধৰাটো যেন আকাশৰ ছন্দ হাতেৰে ঢুকি পোৱাৰ দৰে পৰিশ্ৰীৰ সপোন এতিয়া এক সন্ধিক্ষণত মেধা আছে সাহস আছে কেৱল নাই অলপ আৰ্থিক সম্বল সেয়ে আজি অসহায় মাতৃয়ে মৰিগাঁৱৰ সচেতন সমাজ তথা হৃদয়ৱান লোকসকলৰ ওচৰত কাতৰ আহ্বান জনাইছে মই প্ৰথম স্থানত উত্তীৰ্ণ হৈ এগ্ৰিকালচাৰ ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছোঁ মই মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ দেউতাই ই ৰিক্সা চলায় মই এগ্ৰিকালচাৰ BSc কৰিম বুলি ভাবিছোঁ মই তাইক পঢ়াম বুলি ভাবিছোঁ কিন্তু আৰ্থিক অৱস্থাৰ কাৰণে মই পঢ়াব নাই তাই এগ্ৰিকালচাৰ বিভাগত এতিয়া পঢ়িম বুলি ভাবিছে কিন্তু মই এতিয়া নোৱাৰো আৰ্থিক অৱস্থাত কিন্তু এতিয়া দেউতাকে টমটম চলাই ঘৰখনৰ পৰিস্থিতিৰ লগত মিলাব নোৱাৰো অলপ সহায় সাধ্য পালে ভাল পাওঁ আৰু তাই পঢ়িবৰ কাৰণে ইচ্ছাটো আছিলে যেনে তেনে ঘৰ পৰিয়ালটো চলাই আছে আৰু তাই ক'লে যে তাই হায়াৰ ছেকেণ্ডাৰী স্কুল মৰিগাঁৱলৈ আপ এণ্ড ডাউন কৰিব লাগে ৰেগুলাৰ ইয়াৰ পৰা যিহেতু ভাড়া দিবলৈ তাই মানে কি গাড়ী ভাড়া দিবলৈ আনকি হাতত তেনেকুৱা নাছিল আৰ্থিক অৱস্থা যিহেতু শোচনীয় আছিল আৰু ক্লাছ তাই বহুত কমকৈ কৰিছিল নিজে ঘৰতে পঢ়িছে টিউচন নাই মেট্ৰিকতো ফাৰ্ষ্ট ডিভিজন কৰিছে এবাৰ লেটাৰ ল'বলৈ সক্ষম হৈছে কিন্তু তাইৰ ভৱিষ্যতলৈ এতিয়া তাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিল যিহেতু তাই এতিয়া BSc কৰিব ইচ্ছা আছে কিন্তু তেখেতৰ ঘৰত দাদা যিহেতু তেখেতৰ দেউতাক মোৰ দাদা হয় টমটম চলাই যেন তেন ঘৰৰ পৰিয়ালটো মানে পোহপালন দি আছে এই ক্ষেত্ৰত মানে পঢ়াবলৈ একো আৰ্থিক সুবিধা নাই পৰিশ্ৰীৰ এই যাত্ৰাত আপুনিও হ'ব পাৰে এজন সাৰথী আপোনাৰ সৰু এটি সহযোগে হয়তো গঢ়ি তুলিব পাৰে এটি সুন্দৰ ভৱিষ্যত পৰিশ্ৰীৰ চকুত এতিয়াও আশা কোনোবা আগবাঢ়ি আহিব আৰু তাইৰ সপোনক দিব নতুন এক গতি মৰিগাঁৱৰ পৰা পুলকনাথ টাইমছ গুৱাহাটী।